বৃগ ৰাশিৰ জাতক জাতিকাসকল ৩ আগষ্টৰ পৰা ১০ আগষ্ট ২০২৬ৰ ভিতৰত আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। টকা পইচাৰ লাভ, নতুন সুযোগ, কৰ্মক্ষেত্ৰত অগ্ৰগতি আৰু এটা বিশেষ দিন আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। কিন্তু এটা ভুল সিদ্ধান্তই এই সকলো সুযোগ নষ্ট কৰিবও পাৰে। সেয়েহে এই ৰাশিফল শেষলৈকে নিশ্চয় চাওক, কাৰণ আজিৰ এই ভৱিষ্যতবাণীত আছে আপোনাৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু এটা শক্তিশালী প্ৰতিকাৰ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। বৃগ ৰাশিৰ ব্যক্তিসকল এই সপ্তাহত টকা পইচাৰ ক্ষেত্ৰত ইতিবাচক আৰু সতৰ্ক দুয়োটা দিশ একেলগে দেখা যায়। বহুদিন ধৰি যি আৰ্থিক বিষয় এটা সমাধান বিচাৰি আছিল, সেইটো লাহে লাহে আপোনাৰ অনুকূলে আহিবলৈ আৰম্ভ কৰিব পাৰে। যদিও সকলো কাম একেলগে নহ'ব, তথাপিও ধৈৰ্য ৰাখিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰি কৰা লোকসকলে বেতন, ইনচেণ্টিভ বা অন্য কোনো আৰ্থিক সুবিধাৰ বিষয়ে ভাল খবৰ পাব পাৰে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত পুৰণি গ্ৰাহকৰ পৰা পুনৰ অৰ্ডাৰ অহাৰ সম্ভাৱনা দেখা যায়। যিসকলে নতুন ইনভেষ্ট বা ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবিছে, তেওঁলোকে প্ৰথমতে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰি সিদ্ধান্ত লোৱাই ভাল। এই সময়ছোৱাত হঠাতে কিছুমান অপ্ৰত্যাশিত খৰচো আহিব পাৰে। ঘৰৰ প্ৰয়োজন, স্বাস্থ্য বা পৰিয়ালৰ কোনো বিষয়ত টকা খৰচ হ'ব পাৰে। সেয়েহে যিমান পাৰে বাজেট অনুসৰি খৰচ কৰক। অপ্ৰয়োজনীয় বস্তু কিনিবলৈ তৎক্ষণাত সিদ্ধান্ত নল'ব। যদি কাৰোবাক ধাৰ দিছে বা বহুদিন ধৰি উভতে পোৱা নাই, তেন্তে এই সপ্তাহত সেই ধনৰ এটা অংশ ঘূৰাই অহাৰ সম্ভাৱনা আছে। কিন্তু নতুনকৈ ডাঙৰ অংকৰ ধাৰ দিয়াৰ আগতে ভালদৰে চিন্তা কৰক। সকলোকে সহজে বিশ্বাস নকৰিব। সম্পত্তিৰ ক্ষেত্ৰত মাটি, ঘৰ বা অন্য স্থাৱৰ সম্পত্তি সম্পৰ্কীয় আলোচনাবোৰ আগবাঢ়িব পাৰে। কিন্তু সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা নকৰাকৈ কোনো চূড়ান্ত চুক্তি নকৰিব। সৰু অসাৱধানতাই পিছত ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই সপ্তাহত সঞ্চয়ৰ ওপৰত বিশেষ গুৰুত্ব দিয়ক। ইনকাম যিমানেই হওক, তাৰ এটা অংশ ভৱিষ্যতৰ বাবে ৰাখিবলৈ চেষ্টা কৰক। এই অভ্যাসে আগন্তুক সময়ত আপোনাক অধিক আৰ্থিকভাৱে শক্তিশালী কৰি তুলিব। মুঠতে ক'বলৈ গ'লে ৩ পৰা ১০ আগষ্ট এই সময়ছোৱা বৃগ ৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত আশাব্যঞ্জক। বিচক্ষণ সিদ্ধান্ত, নিয়ন্ত্ৰিত খৰচ আৰু ধৈৰ্যই এই সপ্তাহত আপোনাৰ আৰ্থিক অৱস্থা অধিক মজবুত কৰি তুলিব পাৰে। এতিয়া আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। বৃগ ৰাশিৰ ব্যক্তিসকল কৰ্মজীৱনৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনাৰ বাবে ধৈৰ্য, পৰিশ্ৰম আৰু বুদ্ধিমত্তাৰ পৰীক্ষাৰ সময়। প্ৰথম দুদিন কিছু চাপ অনুভৱ হ'ব পাৰে। হঠাতে নতুন দায়িত্ব, অধিক কামৰ বোজা বা সময়সীমাৰ ভিতৰত কাম শেষ কৰাৰ প্ৰয়োজন আহিব পাৰে। কিন্তু ভয় নকৰিব, আপুনি যিমান শান্তভাৱে কাম আগবঢ়াব, সিমানেই ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা বাঢ়িব। চাকৰিয়ালসকলৰ বাবে ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টি আপোনাৰ ওপৰত থাকিব পাৰে। আপোনাৰ কাম, সময়মতে দায়িত্ব পালন আৰু ব্যৱহাৰে আপোনাৰ ভাৱমূৰ্তি শক্তিশালী কৰিব। বহুদিন ধৰি যি স্বীকৃতি বা প্ৰশংসাৰ বাবে আপুনি অপেক্ষা কৰি আছিল, তাৰ ইংগিত এই সপ্তাহত দেখা যাব পাৰে। যিসকলে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে সাক্ষাৎকাৰ, ফোন কল বা নতুন সুযোগৰ দুৱাৰ খোলাৰ সম্ভাৱনা আছে। আবেদন কৰা ঠাইৰ পৰা ইতিবাচক খবৰ আহিব পাৰে। আত্মবিশ্বাস বজাই ৰাখক আৰু নিজৰ দক্ষতা প্ৰকাশ কৰিবলৈ কুণ্ঠাবোধ নকৰিব। ব্যৱসায়ীসকলৰ বাবে এই সময়ত পুৰণি গ্ৰাহকৰ সৈতে সম্পৰ্ক অধিক মজবুত হ'ব। নতুন গ্ৰাহক লাভৰ সম্ভাৱনাও আছে। কিন্তু কেৱল লাভৰ আশাত তৎক্ষণাত ডাঙৰ ইনভেষ্ট নকৰিব। বজাৰ মূল্য বা চুক্তিৰ সকলো দিশ ভালদৰে পৰীক্ষা কৰি আগবাঢ়ক। অংশীদাৰী ব্যৱসায় কৰা লোকসকলে বিশেষভাৱে যোগাযোগ স্বচ্ছ ৰাখিব। ভুল বুজাবুজি বা তথ্য গোপন কৰিলে সৰু সমস্যাও ডাঙৰ হ'ব পাৰে। সকলো সিদ্ধান্ত আলোচনা কৰি লোৱাটোৱে উত্তম। এই সপ্তাহত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সহায় পাব পাৰে। কিন্তু সকলো ব্যক্তিগত পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰিব। আপোনাৰ সফলতা দেখি কিছুমান মানুহ ঈৰ্ষান্বিত হ'ব পাৰে। নিজৰ লক্ষ্যত মনোনিৱেশ কৰক। যদি আপুনি চৰকাৰী চাকৰি, প্ৰতিযোগিতামূলক পৰীক্ষা বা পদোন্নতিৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে নিয়মিত অধ্যয়ন বা অনুশীলন অব্যাহত ৰাখক। এই সময়ত কৰা পৰিশ্ৰমৰ ফল আগন্তুক মাহবোৰত স্পষ্ট দেখা যাব পাৰে। কৰ্মক্ষেত্ৰত খং নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন। খৰধৰ কৰি কোৱা এটা কঠোৰ কথাই সম্পৰ্ক নষ্ট কৰিব পাৰে। যুক্তি, নম্ৰতা আৰু ধৈৰ্যই এই সপ্তাহত আটাইতকৈ ডাঙৰ শক্তি হ'ব। যিসকলে অনলাইন ব্যৱসায়, ডিজিটেল কাম, ইউটিউব, ফেচবুক বা ফ্ৰিল্যান্সিঙৰ সৈতে জড়িত, তেওঁলোকৰ বাবে নতুন দৰ্শক, নতুন ক্লায়েণ্ট বা নতুন ইনকামৰ উৎস সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। নিয়মিতভাৱে মানসম্পন্ন কাম কৰি থাকিলে লাহে লাহে উন্নতি দেখা যাব। মুঠতে ক'বলৈ গ'লে ৩ পৰা ১০ আগষ্ট এই সময়ছোৱা
বৃগ ৰাশিৰ বাবে কৰ্মক্ষেত্ৰত উন্নতিৰ সুযোগ কঢ়িয়াই আনিব পাৰে। পৰিশ্ৰম, সঠিক সিদ্ধান্ত, সময়ৰ মূল্য আৰু ইতিবাচক মনোভাৱ বজাই ৰাখিলে এই সপ্তাহ আপোনাৰ কেৰিয়াৰৰ বাবে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হৈ উঠিব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। বৃগ ৰাশিৰ জাতক জাতিকাসকল ৩ পৰা 10 আগষ্ট 2026 এই সময়ছোৱাত প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত বহু অনুভূতি, বহু শিক্ষা আৰু বহু ইতিবাচক পৰিৱৰ্তনৰ সম্ভাৱনা দেখা যায়। এই সপ্তাহত আপোনাৰ হৃদয়ৰ বিষয়বোৰ অধিক গুৰুত্বপূৰ্ণ হৈ উঠিব পাৰে। কিছুমান সম্পৰ্ক আগতকৈ মজবুত হ'ব, আনহাতে কিছুমান সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। কিন্তু ভাল খবৰটো হৈছে ধৈৰ্য আৰু সৎ যোগাযোগ থাকিলে বেছিভাগ সমস্যাৰ সমাধান সম্ভৱ। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত নতুন কোনো ব্যক্তিৰ প্ৰৱেশৰ সম্ভাৱনা আছে। এই পৰিচয় বন্ধু, আত্মীয়, কৰ্মক্ষেত্ৰ বা সামাজিক মাধ্যমৰ যোগেদিও হ'ব পাৰে। প্ৰথম দেখাতেই সম্পৰ্কত সিদ্ধান্ত নল'ব, মানুহজনক সময় দি চিনি লওক। এই সপ্তাহত বাহ্যিক সৌন্দৰ্যতকৈ ব্যক্তিগত আৰু ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়াটো আপোনাৰ বাবে অধিক লাভজনক হ'ব। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সপ্তাহত আৱেগ বৃদ্ধি পাব, কিন্তু লগে লগে অধিক আশা আৰু অধিক অভিমানৰ সম্ভাৱনা থাকিব। সৰু সৰু বিষয়ত নীৰৱ হৈ থাকিলে বা মনৰ কথা নোকোৱাকৈ থাকিলে ভুল বুজাবুজি বাঢ়িব পাৰে। সেয়েহে স্পষ্টভাৱে কথা পাতক। আপোনাৰ সঙ্গীয়ে হয়তো আপোনাৰ পৰা অধিক সময়, অধিক মনোযোগ বা অধিক বিশ্বাস আশা কৰি আছে। দূৰত থকা সম্পৰ্ক বা লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপত থকা লোকসকলৰ বাবে এই সপ্তাহত ফোন কল, মেছেজ বা অনলাইন যোগাযোগৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হ'ব। এই এটা সৰু মধুৰ বাৰ্তাই সম্পৰ্কৰ উষ্ণতা বহুগুণে বঢ়াই তুলিব পাৰে, কিন্তু সন্দেহ বা অহেতুক অনুসন্ধান সম্পৰ্কৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। বিবাহিত দম্পতীসকলৰ ক্ষেত্ৰত এই সময়ত পৰিয়াল, আৰ্থিক বিষয় বা ঘৰুৱা দায়িত্বক লৈ আলোচনা বৃদ্ধি পাব পাৰে। কিছুমান বিষয়ত মতভেদ হ'লেও ই স্থায়ী সমস্যা নহয়। একেলগে বহি শান্তভাৱে আলোচনা কৰিলে সমাধান ওলাই আহিব। তাৰপিছত আহিছোঁ ভাগ্য। কোন দিন আটাইতকৈ শুভ, কাক বিশ্বাস কৰিব লাগে আৰু কোনটো কাম একেবাৰে কৰিব নালাগে। বৃগ ৰাশিৰ জাতক জাতিকাসকল ৩ পৰা 10 আগষ্ট 2026 ভিতৰত ভাগ্য আপোনাৰ কাষত থাকিব, কিন্তু কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব। এই সময়ছোৱাত আপুনি যি সৎ উদ্দেশ্যেৰে কাম আৰম্ভ কৰিব তাত লাহে লাহে ইতিবাচক ফল দেখা যাব পাৰে। এই সপ্তাহৰ আটাইতকৈ শুভ দিন হ'ব পাৰে 5 আগষ্ট আৰু 8 আগষ্ট। এই দুয়োটা দিনত নতুন কাম আৰম্ভ কৰা, চাকৰিৰ আবেদন কৰা, ব্যৱসায়িক আলোচনা, ধন সম্পৰ্কীয় সিদ্ধান্ত বা গুৰুত্বপূৰ্ণ সাক্ষাৎকাৰৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি হ'ব পাৰে। বিশ্বাসৰ ক্ষেত্ৰত অতি সাৱধান হ'ব। বহুদিনৰ পৰিচিত, পৰিয়ালৰ জ্যেষ্ঠ ব্যক্তি বা আন্তৰিক শুভাকাংক্ষীৰ পৰামৰ্শ উপকাৰী হ'ব পাৰে। কিন্তু নতুনকৈ চিনাকি হোৱা ব্যক্তি বা কেৱল মিঠা মিঠা কথাৰে আপোনাৰ বিশ্বাস জয় কৰিবলৈ চেষ্টা কৰা লোকৰ ওপৰত সহজে বিশ্বাস নকৰিব। নিজৰ গুৰুত্বপূৰ্ণ পৰিকল্পনা সকলোকে জনোৱাৰ প্ৰয়োজন নাই। এই সপ্তাহত একেবাৰে নকৰিবলগীয়া কাম হ'ল অতি খঙত সিদ্ধান্ত লোৱা, নথি-পত্ৰ নপঢ়াকৈ চহী কৰা, অচিনাকি লোকক ধন ধাৰ দিয়া বা কেৱল লাভৰ লোভত ডাঙৰ ইনভেষ্ট কৰা। এনে সিদ্ধান্তই পিছত অনুশোচনাৰ কাৰণ হ'ব পাৰে। মানসিক শান্তি বজাই ৰাখিবলৈ প্ৰতিদিনে কিছু সময় ধ্যান, প্ৰাৰ্থনা বা নিজৰ মন পচন্দৰ কামত ব্যয় কৰক। শান্ত মনেই সঠিক সিদ্ধান্ত লোৱাত সহায় কৰে। সপ্তাহটোৰ মূল মেছেজ: ধৈৰ্য, পৰিশ্ৰম আৰু বিচক্ষণতাই আপোনাৰ ভাগ্যক অধিক শক্তিশালী কৰিব। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে এই সপ্তাহটো আপোনাৰ বাবে বহু দিশত লাভজনক হৈ উঠিব পাৰে। এতিয়ালৈ আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু শুভ সময়, লগতে শুভ প্ৰতিকাৰ। বৃগ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহত কিছুমান বিশেষ শুভ সংকেত আপোনাৰ বাবে ইতিবাচক শক্তি কঢ়িয়াই আনিব পাৰে। শুভ তাৰিখ: 5 আগষ্ট, 6 আগষ্ট আৰু 8 আগষ্ট। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা, ব্যৱসায়িক আলোচনা কৰা, সাক্ষাৎকাৰ দিয়া বা ধন সম্পৰ্কীয় পৰিকল্পনা আগবঢ়োৱা তুলনামূলকভাৱে অনুকূল হ'ব। শুভ সংখ্যা 6, 8 আৰু 15। এই সংখ্যাবোৰে এই সপ্তাহত আপোনাক আত্মবিশ্বাস আৰু স্থিৰতাৰে আগবাঢ়িবলৈ অনুপ্ৰাণিত দিব পাৰে। শুভ ৰং: বগা, সেউজীয়া আৰু পাতল নীলা। এই ৰঙৰ পোচাক বা কোনো সৰু বস্তু ব্যৱহাৰ কৰিলে মনত ইতিবাচক অনুভূতি জাগি উঠিব পাৰে। শুভ সময়: ৰাতিপুৱা 8:30 পৰা 10:30 আৰু আবেলি 3 বজাৰ পৰা 5 বজালৈ। এই সময়ছোৱাত গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰিলে মনোযোগ আৰু আত্মবিশ্বাস বৃদ্ধি পাব।
এই সপ্তাহৰ প্ৰতিকাৰ শুক্ৰবাৰে মা লক্ষ্মীৰ সন্মুখত এটা কেউৰ চাকি জ্বলাই আন্তৰিকভাৱে সুখ সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰক। সামৰ্থ্য অনুসৰি দুখীয়া বা প্ৰয়োজনীয় ব্যক্তিক বগা খাদ্যবস্তু যেনে চাউল, চেনি, গাখীৰ আদি দান কৰিলে মনত সন্তুষ্টি আৰু ইতিবাচক অনুভূতি বৃদ্ধি পাব। মনত ৰাখিব, প্ৰতিকাৰ আধ্যাত্মিক বিশ্বাসৰ অংশ। জীৱনত প্ৰকৃত সফলতা আহে সৎ পৰিশ্ৰম, ধৈৰ্য, সঠিক সিদ্ধান্ত আৰু ইতিবাচক মনোভাৱৰ জৰিয়তে। এই সপ্তাহৰ মূলমন্ত্ৰ হ'ল নিজৰ ওপৰত বিশ্বাস ৰাখক, পৰিশ্ৰম এৰি নিদিব আৰু সময়ত সঠিকভাৱে ব্যৱহাৰ কৰক। তেতিয়াহে সৌভাগ্যই আপোনাৰ পক্ষত থিয় দিব। বন্ধু-বান্ধৱীসকল, বৃষ ৰাশি 3 পৰা 10 আগষ্ট 2026 এই সাপ্তাহিক ৰাশিফল যদি আপোনাৰ ভাল লাগিল তেন্তে ভিডিঅ'টো এটা লাইক কৰি আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়া ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি ৰাখক। তেতিয়াহে সকলো ধৰণৰ ৰাশিফল, সাপ্তাহিক, মাহেকীয়া, বিশেষ জ্যোতিষীয় আপডেট সৰ্বপ্ৰথমে লাভ কৰিব। তলৰ কমেণ্টত জনাব আপোনাৰ ৰাশি কি আৰু আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে। আপোনালোকৰ মতামত আৰু মৰমে আমাক আৰু ভাল কণ্টেণ্ট বনাবলৈ অনুপ্ৰেৰণা দিয়ে। সকলোৰে জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি বিৰাজ কৰক। পুনৰ লগ পাম পৰৱৰ্তী এটা নতুন আৰু গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'ত। ধন্যবাদ।